নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইড লৈ এটা নতুন ভিডিঅ' লৈ। আমি বৰ্তমান আছোঁ গুৱাহাটী চেণ্টাৰ জালুকবাৰীত। সকলোৱে দেখিছে JNV গাইড জালুকবাৰী চেণ্টাৰ, আৰু যিসকলে ক'ত আছে কি আছে বুলি ভাবি আছে, আমাৰ চেণ্টাৰটো অৱস্থিত হৈছে একদম ৰেডিচন ব্লু হোটেলৰ ওচৰতে। ৰেডিচন ব্লু এইফালে মোৰ সোঁহাতে ৰেডিচন ব্লু আছে, একদম খানাপাৰা যোৱা যিটো জালুকবাৰী খানাপাৰা হাইৱে নতুনকৈ বনাইছে তাৰ লগতে। আৰু আপোনালোকে বাওঁ ছাইডে দেখিছে জালুকবাৰী যোৱা ছাইড, আৰু এইটোতে আমাৰ চেণ্টাৰটো অৱস্থিত হৈ আছে নাগামিজ হোটেলৰ কাষতে। কিছুদিন পিছতে আমাৰ ইয়াতে ডাঙৰ পোষ্টাৰ এখন লাগি যাব, যদি আপোনালোকে ৰাস্তাদি যায় দেখিব পাৰিব বা সোমাব পাৰিব আপোনালোকে যদি ইয়াত ক্লাছসমূহ কৰিব বিচাৰে। আমি দ্বিতীয়বাৰৰ বাবে আমি ক্লাছ আৰম্ভ কৰিছোঁ ইয়াত আমাৰ জালুকবাৰী চেণ্টাৰ। চাওঁচোন আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পঢ়িছে, তেওঁলোকে কি কৰিছে কি নাই কৰা, গোটেইখিনি বস্তু এবাৰ সকলোকে দেখাব বিচাৰিছোঁ। আৰু যোৱা ভিডিঅ'টোত বহুতখিনি সকলোৰে পৰা মৰম পালোঁ, বৰ ভাল লাগিলে। পৰিৱেশটো ক'ব গ'লে বিৰাটেই ভাল, একদম ঠাণ্ডা পৰিৱেশ। আৰু আমাৰ যিগৰাকী আমাৰ অ'নাৰ আছে বা ঘৰৰ বা আমি যিহেতু ভাড়া লৈছোঁ, তো তেওঁ বহুতে ভাল, বহুতখিনি আমাক সহায় কৰিছে। আহক আমি এতিয়া ক্লাছৰুমটোত যাওঁ। তো বৰ্তমান আমি এতিয়া আমাৰ ক্লাছৰুমটোত পাইছোঁহি, আৰু মোৰ লগত আছে নিকিতা মেম। তো নিকিতা মেম আমি একেলগে JNV যোৰহাট পঢ়িছিলোঁ আমি একেলগে, আৰু যোৱা কিছু বছৰৰ পৰা আমি JNV গাইডত একেলগে মেমেও কাম কৰিছে ধুনীয়াকৈ। তো মেম কেনেকুৱা লাগিছে আজি ষ্টুডেণ্টসকলক ইমান দিনৰ মূৰত পাই পেলাই? আৰু পিছফালে মূৰ্চনা মেমো আছে আমাৰ লগত, তো আমি মূৰ্চনা মেমৰ লগতো পাতিম। বহুত ভাল লাগিছে, বহুত দুবছৰ মূৰত অফলাইন পাইছোঁ ষ্টুডেণ্টছবিলাকক। চ' বহুত এনথুজিয়াষ্টিক ষ্টুডেণ্টছখিনি এই গৰমত যে আহিছে বহুত ডাঙৰ কথা। লগতে আমি দেখিবলৈ পাইছোঁ মানে বহুত দূৰৰ পৰা, আমি জাষ্ট মানে গুৱাহাটী গেডাৰিং কৰিছিলোঁ, বাট দূৰৰ পৰা ষ্টুডেণ্টছ আহিছে, ইমান কষ্ট কৰি আহিছে, ভাল লাগিছে। আৰু আজি টেম্পাৰেচাৰটো বহুত বেছি ক'ব গ'লে, তো প্ৰায় 37, 38 মান মানে গৰম, আৰু মানে ফিল কৰিব গ'লে 45 মান কিবা জ্বলা পৰা লাগি গৈছে গাটো এতিয়া। তো এতিয়া শুৱালকুছিৰ পৰা আহিছে, ৰঙিয়াৰ পৰাও আহিছে, চাংচাৰিৰ পৰাও আহিছে। বৰ্তমান টিউমেমে পঢ়াই আছে, পঢ়ি আছে, ষ্টুডেণ্টছখিনি আনচাৰো কৰি আছে। কেইটামান মই জিকেও সুধিলোঁ, ধুনীয়াকৈ আনচাৰ কৰিছে। চ' গুড, ভাল লাগিছে, প্ৰিপেৰেশ্যন দেখিছোঁ মানে। চ' যিহেতু ষ্টুডেণ্টছবিলাক কুৱেশ্যনবিলাক সুধিলে গম পোৱা যায় কেনেকুৱা প্ৰিপেৰেশ্যন, কেনেকুৱা পাৰিছে নাই, পঢ়িছে নাই। চ' অলমষ্ট গম পাইছোঁ গুড প্ৰিপেৰেশ্যন, সিহঁতি মানে কষ্ট কৰিছে। ইমানলৈকে যে আহিছে, দে আৰ শ্ব'য়িং আপ, সেইটোৱে মানে আমি গম পাইছোঁ যে এনথুজিয়াজম দেখি যে পঢ়িছে ভালকৈ, প্ৰিপেয়াৰ কৰিছে ভালকৈ। চ' বেছি দিনো নাই, আই থিংক অনলি 3 months লেফ্ট হাতত আৰু সময় ক'ব গ'লে। তো এইফালে আছে মূৰ্চনা মেম। তো মেম যোৱা দেওবাৰে আপুনি আছিলে যিহেতু, তো আজি কেনেকুৱা লাগিছে ষ্টুডেণ্টছখিনিক? হয়, ভাল লাগিছে। যোৱাবাৰতকৈ এইবাৰ অলপ বেছি আহিছে, আৰু ইমান গৰমত যে সিহঁত আহিছে, সিহঁতৰ জ'চটো দেখি ভাল লাগিছে। মানে ইমান আগ্ৰহ হয়তো মানে অনলাইনত দেখা পোৱা নাযায়, যেতিয়া সিহঁতৰ এতিয়া মুখখন একদম পূৰা সন্মুখত দেখি আছোঁ, একদম খুব ভাল লাগিছে। আশা কৰিছোঁ নেক্সটো তোমালোকো আকৌ বেছিকৈ আহা, লগ পাম, আমাৰো ভাল লাগিব, তোমালোকৰো নিশ্চয় খুব ভাল লাগিব। তো আমি এপাক ষ্টুডেণ্টছৰ ওচৰত যাওঁ, তেওঁলোকে কেনেকৈ প্ৰস্তুতি কৰি আছে, কি নাই কৰা আমি চাওঁ। আৰু ধৃতিস্মিতা মেমে এইফালে পঢ়াই থকা দেখা পোৱা গৈছে বৰ্তমান। অ'কে, বাটাৰ কোনে কোনে ভাল পোৱা? বাটাৰ বা চবেই ভাল পায় দেখোন বাটাৰ। ঘি কোনে কোনে ভাল পায়? বা মিঠাই কোনে কোনে বেয়া পায়? মিঠাই কোনেও বেয়া নাপায়, তুমি বেয়া পোৱা? তুমিতো মিঠাই নোখোৱা, আমাক তুমিও বেয়া পোৱা? মেম ইহঁতে মিঠাইটো নোখোৱাব নহয়, ইহঁতে বেয়া পায় এতিয়া আমাক। এবাৰ কৈ দিবা, মোবাইলটো কোনে কোনে কিমান দেৰি চাই আছা ক'ব পাৰিবানে? 10 মিনিট কোনে কোনে গেম খেলা? 10 মিনিট গেম কোনে কোনে খেলা? তুমি গেম খেলা, 10 মিনিট খেলা, 10 মিনিট গেম খেলা। আৰু আধা ঘণ্টা 1 ঘণ্টা কোনে কোনে গেম খেলে? এই খেলে যেন লাগিছে দেই। ই যোৱা দেওবাৰ আহিছিলে, যোৱা দেওবাৰ হাঁহি গেম খেলি থকা কথা কৈ আছে। ই বোলে বৰ গেম খেলে বোলে। মই ইয়াৰ গাঁৱৰ ওচৰৰ পাৰ্টনাৰকেইটাৰ পৰা গম পাইছোঁ। তুমি গেম বহুত খেলা নহয় জানো মোবাইলত? পাৰ্টনাৰকেইটাই কৈছে আকৌ তাহাঁতক দিবা খালি গৈ পেলাই, গম পাইছানে? ঠাককৈ দিবা। তোমাৰ লগৰকেইটাই মোক কৈছে আকৌ, ছাৰ ই বোলে বহুত গেম খেলে। এতিয়া কি হ'ল? লগৰকেইটা দেখিছেনে? ইয়াক ফচাই দিছে, কিমান বদমাছ। এনেই খেলিবহে যোৱা? খেলিবহে যোৱা? বঢ়িয়া বঢ়িয়া, বৰ ভাল কথা। এতিয়া বাহিৰত খেলিবা দেই, বাহিৰত খেলিবা। বঢ়িয়া, বাহিৰত খেলিবাগৈ, বাহিৰত খেলিবা, একদম খেলা ধূলা ভালকৈ কৰিবা। খালি মোবাইলত নেখেলিবা, মেইন বস্তু এইটোৱে। বেলেগ কথা নাই, মোবাইলত নেখেলিবা তোমালোকে। বাহিৰত খেলা, যিমান খেলা খেলি থাকিবা আৰামছে। মানে যিমান খেলা 2 ঘণ্টামান খেলিবা খুব বেছি। তোমালোকে স্কুলো যাব লাগিলে, এয়াও পঢ়িব লাগিলে, EVSও আছে, এয়া কি ভিটামিন ডিও। ৰ'দত গ'লে কি হয়? ভিটামিন ডি হয় নাই? সেইটো বস্তু তোমাৰ এতিয়া। আৰু এতিয়া আমি পৰীক্ষাটো কেই তাৰিখে আছে গম পাইছা নাই? 28 নৱেম্বৰ। 28 নৱেম্বৰলৈ আমাৰ 3.5 মাহ আছে দেই, 3.5 মান্থছ আছে। এটা এটা দিন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এটা এটা দিন আমি কি কৰিব লাগিব? গেম খেলিব লাগিব, হয় নাই? পঢ়িব লাগিব। আৰু লাষ্ট ভিডিঅ'টো ইউটিউবত চাইছিলা নে তোমালোকে? চাইছিলা? চালা? বঢ়িয়া, ঠিক আছে। এইটো
আজি আবেলিলৈ দেখি যাবা দেই এইটো ভিডিঅ' একদম তোমালোকে ঠিক আছে ভালকৈ থাকা ভালকৈ পঢ়িব লাগিব আৰু মিছন অপাৰেশ্যন কি আছিলে মিঠাই অপাৰেশ্যন মিঠাই কৰিব লাগিব আৰু ছিটটো পাব লাগিব পূৰা দেই ভালকৈ অ'কে আমাৰ ধৃতিস্মিতা মেম আছে আপোনাৰ পঢ়াই কেনেকুৱা লাগিছে এওঁলোকক আজি EVS পৰিৱেশ বিজ্ঞান পঢ়াই ভালে লাগিছে বাকী ইহঁতেও আজি খানাৰ কথা পঢ়াই আছোঁ কোনে কি খানা খায় তাৰপাছত ইহঁতে কেইটামানে আলু পিটিকা আৰু ভাতহে খায় বোলে হয়নে আমি সুষম আহাৰৰ কথা পঢ়ি আছোঁ আজি সুষম আহাৰ ভালকৈ খাব লাগিব এতিয়া তোমালোকে একদম তেতিয়াহে একদম তন্দুৰুস্ত থাকিব তেতিয়াহে হেল্ডি থাকিব তেতিয়াহে পঢ়াত মন বহিব নহ'লে পঢ়া টাইমত আৰু টোপনি মাৰি থাকিলে কেনেকৈ হ'ব কোৱা এতিয়া নহ'ব নহয় নে অ'কে আমি আমাৰ বাচ্চাকেইটাক এতিয়া চেক কৰিম দেই কিমান পাৰে ভিটামিন এৰ অভাৱত কি হয় ভিটামিন বিৰ অভাৱত কি হয় ভিটামিন চিৰ অভাৱত কি হয় ভিটামিন ডি ৰিকেটছ ভিটামিন ই উইকনেছ দুৰ্বলতা আৰু ভিটামিন কে বা বহুত বহুত বেলেগ বেলেগ শুনিছোঁ দেই মই উত্তৰ বেলেগ বেলেগ আহিছে এইপিনে কোৱা ফাৰ্ষ্ট ভিটামিন কেৰ অভাৱত কি ক'ব চাব লগা হৈছে এটা এটাকৈ সুধিলেহে ওলায় ভিটামিন কেৰ অভাৱত ব্লাড ক্লটিং ব্লাড ক্লটিং কি হ'ব ব্লাড ক্লটিং বন্ধ হ'ব নে কি হ'ব বন্ধ হ'ব ভেৰি গুড তোমালোকক এটা এটাকৈ সুধিলেহে মানে হা এতিয়া এইটো ভিডিঅ'টো ইউটিউবত যাব কি হ'ব কি হ'ল মেমে পঢ়োৱাটো লাষ্টতটো নোৱাৰিলে ভিটামিন কেটো নোৱাৰিলে লাষ্ট কোনে পাব মই পাম নে তোমালোকে পাবা লাষ্ট পাবা আচ্ছা প্ৰফেছৰ ছাৰ ক'ত গ'ল তোমালোকে কোৱা পঢ়ি কেনেকুৱা লাগিছে এতিয়া খৰ্গ এইবিলাক পাহৰি যাবা নেকি আপুনি ক'ৰ পৰা আহিছে মই তেজপুৰৰ পৰা আহিছোঁ তেজপুৰৰ পৰা আচ্ছা বহুত দূৰৰ পৰা আহিছে যিহেতু আমি হয় হয় গুৱাহাটীৰ কেনেকৈ মাতিছিলোঁ হয় মানে ইমান দূৰৰ পৰা আহিছে মই কাৰণটো জানিব পাৰিম নেকি কাৰণটো জানিব পাৰিম নেকি কাৰণ মানে সেইটো মোৰ ছোৱালী যে দিছোঁ নৱোদয় এতিয়া ছাৰে মাতিছে যে কিবা এটা হেৰি আছে গুৱাহাটী তোমালোকে আহিব পাৰা এনেকৈ কৈছে সেইটো কাৰণে মোৰ মানে সেইটো ইচ্ছা আছে ইণ্টাৰেষ্ট আছে কাৰণে মই ইমান দূৰৰ পৰা আহিলোঁ তথাপিও মেমে কৈছে ইমান ল'ৰালৈকে আহিব নালাগে তথাপিও মই মানে আহিলোঁ আৰু হয় 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 তাকে দূৰকৈ বা অকণমান দূৰ হয় সেইটো কাৰণে মোৰ মানে হেৰিটো লেট হৈ গৈছে আৰ্টটো অঁ ঠিক আছে ভাল লাগিছে ইমান এনথুজিয়াজম দেখি আমাৰো ভাল লাগিছে যিহেতু আপোনাৰ এতিয়া আমি দেখিছোঁ তেওঁ পঢ়ি আছে এতিয়া আপোনাৰ বাচ্চাটো পঢ়ি আছে আমি দেখিছোঁ হয় ক্লাছ কৰি আছে ন বাচ্চাটো ক্লাছ কৰি আছে ক্লাছ কৰি আছে হয় হয় অসমীয়া মিডিয়াম হয় নে ইংলিছ অসমীয়া মিডিয়াম হয় ন ঠিক আছে বাৰু ঠিক আছে বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈও থাকিল হেৰি আপোনাৰ বাচ্চাটোলৈও থাকিল ঠিক আছে বাৰু এতিয়া সকলোৱে দেখিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিলে বৰ্তমান তেওঁলোকে খুব ভাল পাইছে আৰু আমিও খুব ভাল লাগিছে এতিয়া আৰু বিশেষকৈ সকলোকে এটা বিশেষ বাৰ্তা জনাব বিচাৰিছোঁ যে আমি JNV গাইডৰ ফালৰ পৰা গুৱাহাটীত আমি অহা ছেপ্টেম্বৰৰ পৰা ক্লাছসমূহ আৰম্ভ কৰিম বুলি ভাবি আছোঁ তো বৰ্তমান আমি চাইছোঁ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা আমাক ৰেছপন্স দিছে বা কেনেকুৱা অভিভাৱকসকলৰ ৰেছপন্স খুবেই ভাল পাইছোঁ সকলোৰে বহুতখিনি ৰেছপন্স ভাল পাইছোঁ আৰু আমি সেইবাবে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি স্পেচিয়েল 3 মাহৰ কাৰণে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আমি স্পেচিয়েল ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ শনিবাৰ দেওবাৰ বিশেষকৈ ভাবি ৰাখিছোঁ 5 ঘণ্টা 4 ঘণ্টাকৈ ক্লাছ থাকিব ৰাতিপুৱা ষ্টুডেণ্টক থৈ যাব টিফিনটো দি যাব আৰু 3টামান বজাতে তেনেকুৱা টাইপত লৈ যাব আমি সেইখিনি বিষয়ে জনাই দিম আগন্তুক দিনসমূহত তো সেইখিনি বিষয়ে আমাৰ চেনেলতে পাই যাব আৰু আমাৰ লগত কানেক্টেড হৈ থাকক গোটেইখিনি A to Z আপোনালোকে বস্তু পাই যাব খালি এটাই বস্তু যিকেইটা দিন আমাৰ হাতত আছে ভালকৈ পঢ়িলে নিশ্চয় আমি সফল হ'ব পাৰিম ধন্যবাদ সকলোৱে ভালকৈ থাকক JNV গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া থেংক ইউ